হেডেক কম নাই আগে গুড নিউজটাকে দিয়ে দিই রি করবেন রি নতুনকৈ আৰম্ভ কৰিলোঁ ঠিক আছে মই সাইফুল ইসলাম সিকদাৰ আজমল সিনিয়ৰ সেক্ৰেটাৰী হাজৰিংমাৰীৰ প্ৰিন্সিপাল তো আজি আমি বহুত আনন্দ আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমি শিক্ষকসকলে যত আনন্দ অনুভৱ কৰিছোঁ আজি যেহেতু গোটেই অসমত আমাৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী চূড়ান্ত বৰ্ষৰ যি ফলাফল সেইটো ঘোষণা হৈছে তো আমি আমাৰ জিলাবাসীক আমাৰ ছাত্ৰ ছাত্ৰী আমাৰ অভিভাৱকসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আমাৰ যেটো আমাৰ আনন্দৰ বাৰ্তা হেতু আমি দিব বিচাৰিছোঁ আমাৰ আৰ্টছৰ পৰা অৰ্থাৎ কলা বিভাগৰ পৰা আমাৰ ছাত্ৰী এগৰাকী 88% লৈ পাছ কৰিবলৈ সক্ষম হৈছে তো আমাৰ কলা বিভাগত মই অনুভৱ কৰিছোঁ যিখিনি শুনিছোঁ আমাৰ কলা বিভাগত আমাৰ প্ৰতিষ্ঠানে এই জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে ডিস্ট্ৰিক্ট টপাৰ বুলি আমি গম পাইছোঁ ইয়াৰ সমান্তৰালকৈ আমাৰ বিজ্ঞান শাখাটো ঠিক তেনেদৰে ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট সন্তোষজনক ফলাফল কাৰণ আমি দেখা পাইছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে 90ৰ ওপৰত পোৱা যিবোৰ ছাত্ৰ ছাত্ৰী থাকে সেই ছাত্ৰ ছাত্ৰীবোৰ সাধাৰণতে আমাৰ সুপাৰ 40 লৈ গুচি যায় আৰু অসমৰ বিভিন্ন ভাল ভাল প্ৰতিষ্ঠানত বাহিৰলৈ ওলাই যায় গতিকে আমি ভাল ছাত্ৰ আমাৰ এই প্ৰতিষ্ঠানত আমাৰ মুঠতে ক'বলৈ গ'লে নাপাবে তো যিবোৰ ছাত্ৰ ছাত্ৰী আজি আমাৰ ছাত্ৰী এগৰাকী 84 পাইছে সেই ছাত্ৰীগৰাকীয়ে মেট্ৰিকত 78 পাইছিলে ইয়াৰ সমান্তৰালকৈ আৰু যিবোৰ ষ্টাৰ পালে সেই ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট কম নম্বৰ লৈ পেলাই মেট্ৰিকত লৈ আহিছিলে তো আজিৰ দিনত আমি সেই ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট ভাল ফলাফল দিছোঁ আৰু ভাল নম্বৰ সিহঁতে আকৌ ইনক্ৰিজ কৰি যাবলৈ সক্ষম হৈছে ঠিক তেনেকৈ আমাৰ আৰ্টছৰ আমি এই জিলাত তিনিগৰাকী ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন পাইছে সেই ছাত্ৰ ছাত্ৰীসকল আমি দেখা পাইছোঁ যে মেট্ৰিকত যথেষ্ট কম নম্বৰ লৈ আহিও আমাৰ ইয়াত ধুনীয়া মাৰ্ক সিহঁতে বেছি কৰি পাছ কৰি যাবলৈ সক্ষম হৈছে তো আমাৰ আৰ্টছত 90 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত আমাৰ 41 জন ছাত্ৰ ছাত্ৰীয়ে মোটামুটি আপোনাৰ ফাৰ্ষ্ট ডিভিজন পাইছে আৰু আমাৰ 40 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ছেকেণ্ড ডিভিজন পাইছে আৰু 9 গৰাকী ছাত্ৰ ছাত্ৰীয়ে থাৰ্ড ডিভিজন পাবলৈ সক্ষম হৈছে তাৰপিছত আমাৰ বিজ্ঞান শাখাটো ঠিক তেনেদৰে 81 ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা 31 জন আমাৰ ফাৰ্ষ্ট ডিভিজন আৰু 48 জন ছাত্ৰ ছাত্ৰীয়ে ছেকেণ্ড আৰু 2 গৰাকী ছাত্ৰ ছাত্ৰীয়ে আমাৰ থাৰ্ড ডিভিজন পাইছে তো যি কি নহওক আমাৰ পাছৰ যদি সংখ্যা ক'ব যাওঁ আমি আজি ৰিজাল্ট দিয়াৰ লগে লগে আমি যিবোৰ ছাত্ৰ ছাত্ৰী খুব একদম দুৰ্বল আছিলে সেই ছাত্ৰ ছাত্ৰীৰ পৰা আমি ৰিজাল্ট চেক কৰিবলৈ আৰম্ভ কৰিছিলোঁ দেখা পাইছোঁ যে সেই ছাত্ৰ ছাত্ৰীবোৰে পাছ কৰিছে অৰ্থাৎ মই ক'ব বিচাৰিছোঁ যে আমাৰ প্ৰতিষ্ঠানে যেনেকৈ প্ৰথমৰ পৰাই কেতিয়াবা ফাৰ্ষ্ট ডিভিজনৰ থাৰ্ড ডিভিজনৰ সংখ্যা প্ৰায় নাম নহয় ক'বলৈ হ'লে কেতিয়াবা ছেকেণ্ড ডিভিজন আমি নুই কৰিছিলোঁ এটা সময়ত তো যিয়ে নহওক আজিৰ দিনত আমাৰ থাৰ্ড ডিভিজন প্ৰায় নাই 100% মানে সফলতাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ৰিজাল্ট মানে ফলাফলেৰে আমাৰ ছাত্ৰ ছাত্ৰীসকল এইবাৰ মানে পাছ কৰিলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে গতিকে আমি আমাৰ জিলাবাসীক আমাৰ ওপৰত আস্থা এই প্ৰতিষ্ঠানৰ ওপৰত আজমল ছিনিয়ৰ ছেকেণ্ডাৰী আজমল ফাউণ্ডেশ্যনৰ অধীনত চলে তো আমাৰ ছাত্ৰ ছাত্ৰীসকল লগতে আমাৰ অভিভাৱক আৰু আমাৰ জিলাবাসীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ এই প্ৰতিষ্ঠানৰ ওপৰত আস্থা স্থাপন কৰাৰ কাৰণে মেছেজ আমি ভালকৈ পঢ়াম আৰু আমি কোৱালিটি এডুকেশ্যনৰ কাৰণে কনসিস্টেন্সি মেইনটেইন কৰি হোলিষ্টিক ডেভেলপমেণ্টৰ কাৰণে আমি চিন্তা কৰিম আৰু ছাত্ৰ ছাত্ৰীসকলক আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যাতে আহা দিনত আমাৰ ছাত্ৰ ছাত্ৰী এই জিলাৰ যি ছাত্ৰ ছাত্ৰীসকল যিবোৰ আছে সিহঁতক আমি ক'ব বিচাৰিছোঁ যথেষ্ট পৰিশ্ৰম কৰক কনসেপ্ট ক্লিয়াৰেন্সৰ ওপৰত গুৰুত্ব দিয়ক আৰু কনসিস্টেন্সি মেইনটেইন কৰক আৰু হাৰ্ড ৱৰ্ক কৰক আৰু স্মাৰ্ট হাৰ্ড ৱৰ্কৰ লগে লগে স্মাৰ্ট ৱৰ্ক কৰক যাতে আমাৰ এই জিলাৰ পৰা আমি যাতে হাইলাইট গোটেই অসমত নহয় গোটেই ভাৰতক আমি দেখুৱাই দিব পাৰোঁ যে আমাৰ এই জিলাত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মেধা আছে টেলেণ্ট আছে সেই টেলেণ্টবোৰ যাতে আমি কৰিব পাৰোঁ পলিশ কৰিব পাৰোঁ তো যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে গোটেই ভাৰতবৰ্ষক ৰিপ্ৰেজেণ্ট কৰিব পাৰে আমাক যাতে হাইলাইট কৰিব পাৰে এইটোৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক আহ্বান কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ ভেৰি মাছ